হেল্ল' গাইজ নমস্কাৰ সকলোকে মই অন্যটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু দেখি আছে আপোনালোকৰ সন্মুখত পাৰিজাত ফুলৰ এটা কলি আৰু এই ফুলটোৰ কাৰণে আমাৰ ফেমিলি পুৰা অপেক্ষা 2 বছৰ পৰা ফুলজোপা ৰুই ডাঙৰ কৰি আৰু এতিয়া আজি সফল বুলি ক'ব লাগিব আৰু বহুত বেছি এক্সাইটমেণ্ট আছে আৰু চাবৰ কাৰণে চাওক এতিয়া কলিটো অকণমান ডাঙৰ হৈছে আৰু প্ৰায় কলিটো হোৱাৰ 15 পৰা 19 দিনৰ ভিতৰত ফুলপাহ সম্পূৰ্ণ হৈছে আৰু ৰাতি যিহেতু ফুলে ফুলপাহ সেইকাৰণে আৰু খুব কম সময়ৰ পাছত ধুনীয়াকৈ জাপ খাই যায় সেইকাৰণে আমি ফুলপাহ চাবৰ কাৰণে সকলোৱে এক্সাইটমেণ্টত আছোঁ আৰু এইটো হৈছে ধুনীয়াকৈ বগা হৈছে আৰু চাওক এইটো ইমান ধুনীয়া লাগিছে বাপৰে আৰু এইটো কলিটো লাহেকৈ ডাঙৰ হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে ফুলপাহ যেতিয়া ফুলে তেতিয়া গোটেই গছজোপা হিলি থাকে বোলে কিন্তু মই এই গোটেই ফুলৰ ভিডিঅ'খিনি কৰিছে মোৰ দেউতাই আচলতে তেখেতে একদম ইটোৰ পাছত সিটো ভিডিঅ' ফুটেজ ৰাখিছে আপোনালোকৰ কাৰণে আৰু আপোনালোকে এই ভিডিঅ'টোত বহুত বেছি মৰম দিব কাৰণ কেলৈ গোটেই ভিডিঅ'খিনি পাপাই আচলতে আপোনালোকৰ কাৰণে ইমান ধুনীয়াকৈ ৰাখিছে ভিডিঅ' ফুটেজ তেখেতে কৰি ৰাখিছে ইমান ধুনীয়াকৈ চাওকচোন আৰু পূৰা এক্সাইটমেণ্ট আৰু ৰাতি আচলতে তেখেতলোকে মা আৰু পাপাই দুইজনে ফুলজোপা সযতনে ৰাখি আজি পূৰা ছাকচেছ হৈছে কিমান দিনৰ অপেক্ষাত চাওক ইমান মনোমোহা আৰু বহুত বেছি সুগন্ধি আৰু যোনসকলেতো আগতে ৰিয়েলি দেখিছে তেখেতলোকে জানে আৰু যোনসকলে দেখা নাই তেখেতলোকে আচলতে এইটো আচলতে অনুভৱ কৰিব নোৱাৰিব ইমান ধুনীয়া স্মেল আহে তাৰ লগতে ইমান ধুনীয়াকৈ জিলিকি ইমান ডাঙৰকৈ ফুলে আৰু বেছি সময় নাথাকে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা থকাৰ পাছত নিজেই ফুলপাহ আচলতে মৰহি যায় আপুনি বোলে মই যেতিয়াই মন যায় তেতিয়াই চাম তেনেকৈ চাব পৰা আচলতে ফুল এজোপা নহয় আৰু পাৰিজাত ফুল আচলতে ইয়াৰ মহত্বও বহুত আছে সেইখিনি বিষয়ে বাৰু মই নকওঁ আৰু চাওকচোন সম্পূৰ্ণ কেনেকুৱা ধুনীয়াকৈ জিলিকি আছে বাৰু চাওক আৰু কষ্ট বহুত বেছি আৰু ফুলজোপা ৰোৱাৰ পাছত লগে লগে আচলতে নুফুলে 2 বছৰ পাছত ফুলিছে এই ফুলজোপা তাৰ পাছতে আৰু বেছি সময়ো নাথাকে তেনেহ'লে কিমান এক্সাইটমেণ্ট থাকিব লাগিব আৰু কলিটো মেলা প্ৰায় 15 দিন বা 19 দিনৰ ভিতৰতহে ফুলপাহ দেখিবলৈ পোৱা যায় চাওকচোন কিমান আচলতে সৌভাগ্য হ'লে এই ফুলপাহ দেখিবলৈ পোৱা যায় আৰু ভিতৰৰ পৰা ইমান ধুনীয়াকৈ আচলতে ভিডিঅ' ফুটেজবিলাক আপোনালোকৰ কাৰণে ৰাখিছে দেউতাই আচলতে ৰাখিছে ইমান ধুনীয়াকৈ আপোনালোকে চাবৰ কাৰণে পাইছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম দিব যিহেতু আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ' ফুটেজ ৰাখিছে ধন্যবাদ সকলোলৈকে।